সো গাইজ আমি এই 2024 বিদায় দিব ওলাইছোঁ। আমি ধুনীয়াকৈ সকলোৰে মাজত ফূৰ্তি তামচাৰে আমি বিদায় দিব ওলাইছোঁ। গতিকে আগলৈ যাতে অহা বছৰটো 2025 সকলোৰে শুভকামনা ৰাখিলোঁ, যাতে সকলোৰে ভৱিষ্যত ভাল হয়, সপোনবোৰ ৰঙীন হয়, এই আশাৰে আহক আমি অহা বছৰলৈ সকলোৰে শুভকামনা লৈ এই বছৰটো আমি বিদায় দিওঁ। নে কি কয় ৰাইজ? এয়া আমি এই বছৰটো ইমান ধুনীয়াকৈ বিদায় দি আছোঁ। আমাৰ লগত আহিছে আমাৰ বৌ। বৌ কি কৰি আছে? আৰু বিজু দা মাংস বনাই আছো। কি মাংস? গাহৰি মাংস। বঢ়িয়া। আৰু তাৰপিছতে বনাম হাঁহৰ মাংস। বঢ়িয়া বঢ়িয়া বঢ়িয়া। গতিকে আমি এই বছৰটো ভালদৰে বিদায় দিলোঁ। অহা বছৰলৈ সকলোকে শুভকামনা লৈ যাতে সকলোৰে সপোনবোৰ ৰঙীন হৈ উঠে, সেই আশাৰে আমি আজি এই বছৰটো বিদায় দিলোঁ। নে কি কৰা? ইয়াৰ শেষত আহি পাইছে আমাৰ খুৰী মিছেছ সবিতা ৰাণী দাস। আজিলৈ বাই বাই, আহিলোঁ। সকলো শুভেচ্ছা জনাই আগন্তুক বছৰলৈ ৰঙীন হৈ উঠক এই আশাৰে। বাই বাই। আমাৰ তিতেলাহে আহি পাল তেওঁ দুখালুং দে বয়া নাপাবি দে ৰাইজ, একবাৰ দুখালুং আৰু বাই বাই দে। নমস্কাৰ, মই DC ব্লগ আছামে কৈছোঁ, চন্দন দাস। আজি মোৰ ফালৰ পৰা সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ, যাতে সকলোৱে ভালে কুশলে থাকে আগন্তুক বছৰলৈ সেই আশাৰে। আৰু আমাৰ ভিডিঅ'বোৰ এনেকৈ যাতে চাই থাকে সেই আশাৰে মৰমবোৰ আজিলৈকে যেনেকৈ দি আছে আগলৈকে দি থাকে, সেয়ে আপোনালোকে বহুত বহুত শুভেচ্ছা জনালোঁ। আহক আমি ভিডিঅ'খিনি চাই লওঁ। আৰু সকলো বন্ধু বান্ধৱীকে হেপী নিউ ইয়েৰ, হেপী নিউ ইয়েৰ।